যিহেতু আজি এই লাকোৱা চফাই যি মণ্ডল এই মণ্ডলত উন্নয়নৰ দেখি বিজেপি আমি সদায় উন্নয়নৰ ৰাজনীতি কৰোঁ। কোনো ধৰণৰ জাতিগত কথা কৈ আমাৰ কিবা ধৰ্মীয় আৱেগ বেলেগ ধৰণৰ কথা কৈ আমি দল নকৰোঁ। আমাৰ দলটো আমি উন্নয়নৰ যি আমাৰ লক্ষ্য ইয়াক লৈহে আমি ৰাজনীতি কৰোঁ আৰু দলটো আমি সৰ্বদা ৰাইজৰ উন্নতি হ'লেহে দেশখন উন্নতি হ'ব। এই কনচেপ্টত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জানে দেশৰ এজন আদৰ্শবাদী নেতা, আমাৰ জে পি নাড্ডা, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, তাতোতকৈ আমাৰ মুখ্যমন্ত্ৰী, গতিশীল এজন মুখ্যমন্ত্ৰী। সেই দুজন মুখ্যমন্ত্ৰীয়ে সকলোকে ভাল পায়, সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীক ভাল পায়। আৰু মই যিহেতু আজি আপোনালোকে সকলোৱে গম পাইছে, আপোনালোকে যোগদান কি কাৰণে কৰিবলৈ ওলাই আহিছে আপোনালোকেও বুজি পাইছে। আমিতো কাকো জবৰদস্তি কৰা নাই। আজি কোন চৰকাৰে কেনেকুৱা কাম কৰি গ'ল, কোন চৰকাৰে কেনেকুৱা কাম কৰি আছে আপোনালোকে সকলোৱে অনুভৱ কৰিছে। আমাৰ বিগত যি চৰকাৰ আছিলে সেইখিনি সময়ত আমি কেনেকুৱা সুবিধাখিনি পাইছিলোঁ, আমি চৰকাৰৰ পৰা ইমান সুবিধা পাওঁ বুলি আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ। চৰকাৰে যদি দিম বুলি ক'লে আমাক বহুত দিব পাৰিলেহেঁতেন, কিন্তু সেইটো সময়ত আমি সেইখিনি সুবিধা নাপালোঁ। যেতিয়া জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ দিন। প্ৰায় 800ৰ ওপৰৰ আজি বিভিন্ন পঞ্চায়তৰ, বিশেষকৈ অভয়পুৰ আৰু চপৰাই পঞ্চায়তৰ দুয়োটাৰ পৰাই যোগদান হৈছে। ইয়াতে আমাৰ যিহেতু দিল্লী ব্ৰিটিছৰ পাছত অভয়পুৰ আৰু চপৰাই পঞ্চায়ত দুয়োটা আমাৰ সৈতে অন্তৰ্ভুক্ত হ'ল। এতিয়া লাকোৱা চপৰাই মণ্ডলৰ অন্তৰ্গত বিশেষকৈ এই দুটা পঞ্চায়তৰে আজি যথেষ্টখিনি ৰাইজ প্ৰায় 700। ইয়াতে অকল সংখ্যালঘু মৰ্চাৰ ৱাজিকা বেগম উপসভাপতি ৰাজ্যিক তেখেতৰ দায়িত্ব লৈছে। মণ্ডল সভাপতি আমাৰ জিলা সভানেত্ৰী ঋতুমণি প্ৰধান ডাঙৰীয়াৰ নেতৃত্বত আজি ইয়াতে বৃহৎ যোগদানৰ কাৰ্যসূচী আৰু ইয়াতে স্বইচ্ছাই সকলো ৰাইজ ওলাই আহিছে। আজি আপোনালোকে দেখিছে যে আজি ভাৰতীয় জনতা পাৰ্টী সকলো ধৰ্ম সৰ্বধৰ্ম ইয়াত আমি সকলো ধৰ্মৰ কাৰণে কাম কৰি অহা এই আমাৰ দলৰ যিটো লক্ষ্য এই উপনীত হ'বৰ কাৰণে আমি আৰু একোজ আগবাঢ়িছোঁ। ইয়াতে প্ৰায় 400 ওপৰত সংখ্যালঘু ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মই তেখেতক দললৈ স্বাগতম জনাইছোঁ আৰু তেখেতসকলে এতিয়া বুজি পাইছে যে এইখন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই জনগোষ্ঠীৰ কাৰণে বা ধৰ্মাৱলম্বীৰ কাৰণে কি কাম কৰি আহিছে। কংগ্ৰেছে কোনোদিন তেওঁলোকক অকল ভোটৰ কাৰণেহে তেওঁলোকক ভাল পায়, কিন্তু উন্নয়নৰ কাৰণে তেওঁলোকৰ একো কামেই হাতত নোলোৱা নাছিল। কিন্তু এতিয়া আমি যিমানবিলাক মহিলাৰ নামত কলেজ স্থাপন কৰা হৈছে, আমি অৰুণোদয় দিছোঁ, বিভিন্ন ধৰণৰ আঁচনি আমি তেওঁলোকক উজ্বলাই তুলিছোঁ। আজি অন্ত্যোদয়া আঁচনিৰ অন্তৰ্ভুক্ত হৈ পৰিছে। অকল সংখ্যালঘু বুলিয়ে নহয়, সকলো জাতি জনগোষ্ঠীক যেনেধৰণৰ মৰমৰ চকুৰে আমাৰ চৰকাৰখনে চাইছে, তেওঁলোক দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু উন্নয়নৰ কাৰণে তেওঁলোক আজি যোগদান কৰিছে। তেওঁলোকক আপোনালোকে আমাক এইখন চৰকাৰে বহুত দিছে আৰু দিবলৈ এইখন চৰকাৰ আগবাঢ়ি গৈ আছে। আৰু এতিয়া ৰাজ্যখন আমি আগবঢ়াব লাগে। দেশৰ প্ৰধানমন্ত্ৰী শক্তিশালী নেতা যেনেধৰণে ভাৰতবৰ্ষ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষৰ 5খন ৰাজ্য অন্তৰ্ভুক্ত কৰিবৰ কাৰণে নিজেই কষ্ট কৰি আছে, তাৰ প্ৰতিফলন কৰিছে। আৰু সেইকাৰণে সকলো ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ যোগদান দিৱস কাৰণে অপেক্ষাৰে ৰৈ আছে। গতিকে আমি আজি তেখেতৰ প্ৰায় 800ৰ ওপৰৰ ইয়াতে যোগদান কৰিছে, ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ নিজৰ নিজৰ পিএছত দিশত তেওঁলোকে নিজে সমিতিৰ অন্তৰ্ভুক্ত হ'ব। যোগ্যতা অনুসৰি তেওঁলোকৰ মৰ্চা সমিতিসমূহত অন্তৰ্ভুক্ত কৰা হ'ব। দলৰ ছিষ্টেমত কাম কৰিব আৰু তেওঁলোকে দলৰ এই পবিত্ৰ সংবিধানখনক মানি লৈছে আৰু দলৰ নেতৃত্বক তেওঁলোকে আজি স্বীকাৰ কৰি আজি ভাৰতীয় জনতা পাৰ্টীৰ আটাইলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু দলত কাম কৰি নিজে অঞ্চলটো উন্নয়ন, জাতিটোক উন্নয়ন আৰু নিজৰ দেশখনক আগবাঢ়ি লৈ যাওক তাকে মই কামনা কৰিছোঁ। আমাৰ ইয়াত যিখন সভা অনুষ্ঠিত হ'ল তাৰ কাৰণে আমি সকলো লোক ওলাই আহিছোঁ। আমি যি মাইনৰিটি, বিশেষকৈ মাইনৰিটি লোকসকল আমি আজি এই চৰকাৰখনৰ পৰা বহুতো উপকৃত হৈছোঁ। কাৰণ আমাৰ গাঁৱে ভূঞে যিখিনি উন্নয়ন কৰিব লগা কাম তেওঁলোকে কৰি আহিছে আমি নিজ চকুৰে দেখিছোঁ আৰু সেইকাৰণে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যিখিনি কাম কৰিছে, আমাৰ কেবিনেট মন্ত্ৰী যোগেন ডাঙৰীয়াদেৱে যিখিনি কাম কৰিছে সেইখিনি কামৰ কাৰণে আমি যথেষ্ট সুখী। আৰু আজি আমি প্ৰায় 700-800 লোকে আমি আজি এই সভাখনত যোগদান কৰোঁ। গতিকে আজি আমি অত্যন্ত সুখী এই চৰকাৰখনক লৈ। লগতে সংখ্যালঘু ৰাইজেও বুজি পাইছে যে
উপকৃত